গিৰগাই বিতৰ্কত থকা নীৰজ বৰাই কৰিলে স্থিতি স্পষ্ট 10জনী গৰুৰ মৃত্যু গৰু নিবিদা কৰি ৰেল ষ্টেচনত ৰাখি থৈ বেচিবলৈ যোৱাটো পৰামৰ্শ জনাই দিছে মই তেওঁলোকক এটা কথা সুধিব বিচাৰো গাখীৰ আমি পাই আছো গাখীৰ আমি 200 মাইনাছত পাওঁ সিজন সময় গৰু কিমানজনী ক্ষিৰতি আছে সেই লৈ পেলাই গাখীৰ বঢ়াটোটা হৈ থাকে আপোনালোকক মই এটা কথাই সুধিব বিচাৰিম আমাৰ নিচিনা নিবনুৱা সকলে আমি চৰকাৰখনৰ স্বাৱলম্বী হ'বলৈ কৈ আছে 10জনী 20জনী গৰু আনি যেনিবা পুহিলো বেয়া জানো হৈছে না এতিয়ালৈকে নিজৰ গাঠীৰ ধন ভাঙি পেলাই যিমান পাৰিছো আমি কষ্ট কৰি পেলাই আমি কৰি আছো মন্ত্ৰী পত্নীৰ সাহায্য পাইছে এমএলএ পত্নীৰ সাহায্য পাইছে বিতৰ্ক হৈছে কিন্তু সেইটোত আমাৰ আক্ষেপ নাই পত্নী গৰাকী আমাৰ বিধায়ক পত্নী গৰাকী তেওঁলোকে কি স্বাৱলম্বী হ'বলৈ মন কৰিব নালাগে নেকি সদায় যাওঁতে একেলগে গৈছো আমি কাৰণ গাড়ী লৈ পেলাই যাবলগীয়া হৈছে ইয়াৰ পৰা সেই আৰু গোটেই কথাখিনি সেইখিনি গিৰগাই বিতৰ্কত নাম সাঙুৰ খাই পৰা সামগ্ৰীঘাটৰ নীৰজ বৰাই সাংবাদিকৰ আগত তেওঁ ক্ৰয় কৰা গিৰগাই সন্দৰ্ভত স্থিতি স্পষ্ট কৰে এনডিডিবিৰ পৰা 2022 চনত ক্ৰয় কৰা 20জনী গিৰগাই ভিতৰত 10জনীৰ মৃত্যু হয় আৰু বাকী 10জনী বৰ্তমানেও তেওঁৰ গোহালিত সুস্থ অৱস্থাত আছে বুলি মন্তব্য কৰে এনডিডিবিক প্ৰয়োজনীয় ধন পৰিশোধ কৰি গৰু ক্ৰয় কৰা নথি প্ৰদৰ্শন কৰাৰ লগতে বাকী জীয়াই থকা গিৰগাই কেইজনীৰ পৰা বৰ্তমানে গাখীৰ বিক্ৰী কৰি থকা বুলিও জানিবলৈ দিয়ে নীৰজ বৰাই তাৰ বিৰুদ্ধে অযথা হুলস্থুল হৈ থকা বুলিহে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে নীৰজ বৰাই চাওক মই প্ৰথমতে আপোনালোক সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছো কাৰণ কিয় বহু কথাই ওলাই থাকে কিন্তু যিটো সঁচা সেই সঁচা বাতৰিটো পৰিৱেশন কৰিবৰ কাৰণে আজি আপোনালোকে যে মোৰ ওচৰলৈ আহিল সেইকাৰণে মই ধন্যবাদ জনাইছো কথাটো হ'ল কি মই গৰু খুটিৰ পৰা গৰু কিনা নাই মই এনডিডিবিৰ পৰা গৰু কিনিছো এনডিডিবিৰ পৰা মই গৰু কিনিছো এনডিডিবিক মই পেমেণ্ট কৰিছো মই গৰু আনিছো ধৰক 2022 এপ্ৰিলৰ ফাৰ্ষ্টত তাৰিখটো ইমান মনত নাই কিন্তু ধৰক আমি গৰু ইয়াত নোৱাইছো তাৰমানে গৰু বিহুৰ আগতৰ প্ৰথম চোৱাতে আনিছো তাৰ পৰা আপোনাৰ পেমেণ্টটো খালি অলপ দেৰিকৈ কৰা হৈছে কাৰণ কিবা চৰকাৰীভাৱে তেওঁলোকে কিবা আলোচনাত আছিলে গতিকে তেনেকৈ আনিছো মই 20জনী গৰু আনিছো 20জনী গৰু আনিছো মই পেমেণ্ট মোৰ একাউণ্টছৰ পৰা কৰিছো গতিকে মোৰ তথ্য আপোনাৰ নথকা নহয় মোৰ তথ্য আছে মই আপোনালোকক তথ্যখিনি দেখাব পাৰোঁ মই মোবাইলতে দেখাব পাৰিম এইটো চাওক মই আপোনাৰ পেমেণ্ট কৰিছোঁ 5/4/2023 এনডিডিবিক মই মোৰ চেক নাম্বাৰ এইটো মই ৰঙিয়াৰ পৰা আনিছোঁ ৰঙিয়াৰ ষ্টেচনৰ পৰা আনিছোঁ সঁচা কথা ক'ব গ'লে আচলতে কি আমি 3জন মোৰ বন্ধু ইয়াৰ লগত আছেই ইমান আৰু মইনা আছিলে মইনা আচলতে আজি নিজৰ মাটিৰ খেতি ৰুই থকাৰ কাৰণে তেওঁ আহিব পৰা নাইকিয়া আমি আচলতে গৰু ফাৰ্মখন 2021 চনতে আৰম্ভ কৰিছোঁ 2021 চনত আৰম্ভ কৰাৰ পিছত যেতিয়া পৰৱৰ্তী সময়ত এটা গিৰগাই ট্ৰেণ্ড চলি আছিলেতো তেতিয়া আমাৰ গিৰগাই লোৱাৰ এটা হেঁপাহ চবৰে হ'ব যিসকলে গৰুৰ লগত লাগি আছে গতিকে আমাৰ হেঁপাহ আছিলে আমি ওপৰি আমি বিধায়ক মহোদয়ক অনুৰোধ জনাই আছিলোঁ যে গিৰগাই পোৱা হ'লে 2জনী হ'লেও দিয়কচোন আমি তেনেকৈ অনুৰোধ কৰিছিলোঁ তাৰ পৰৱৰ্তী সময়ত যেতিয়া এই গিৰগাইখিনি আহিলে তেখেতে আমাক ক'লে যে তোমালোকে কৈ আছিলে যে নিয়া আমি 10জনী গিৰগাই আনিম বুলি ভাবিছিলোঁ কিন্তু তেখেতে ক'লে নহয় 20জনীয়ে গিৰগাই নিয়া তোমালোকে তেতিয়া অৱশ্যে দামটো অলপ প্ৰথম বেছি শুনিছিলোঁ আমাৰ অলপ ভয়ো লাগিছিলে আমি 20জনী তথাপি আনিলোঁ আনোতে আমাৰ লগত আমি নিজে আনিছোঁ দেই আমি গাড়ী লৈ গৈছোঁ নিজে আনিছোঁ ৰঙিয়াৰ পৰা আনিছোঁ আমাৰ লগত এই বাবুল নাথো গৈছিল তাৰ পিছত সঁচা অৰ্থত ক'বলৈ গ'লে হয়তো ক্লাইমেটছৰ কাৰণে হওক গৰুৰ অকণমান পিছত শুনি আছোঁ আৰু এতিয়া শুনি আছোঁ বাতৰিবিলাকত যে গৰু কিবা বেয়া আছিলে তেনেকুৱা কাৰণতে হওক বা আমাৰ ইয়াৰ চিকিৎসকসকলকে আমি ব্যৱহাৰ কৰিছিলোঁ গৰু পইচা দিয়াৰ আগতেই মানে প্ৰথম পৰ্যায়ত অনাৰ কেইদিনমানৰ পিছতে 3জনী গৰু ঢুকাইছে তাৰপিছত 1জনী 2জনী এনেকৈ আমাৰ কেইবাজনীও গৰু ঢুকালে তথাপিও যেতিয়া এগ্ৰিমেণ্ট এটা আমি কৰিছোঁ দিম বুলি আমি আৰু 20জনী গৰুৰে পইচা দিছোঁ আমাৰ এতিয়া ইয়াত 10জনী গৰু আছে আমাৰ পোৱালি ছোৱালী আছে পিছত পোৱালি হৈছিলে কিন্তু আমাৰ বাকী 10জনী গৰু ঢুকাইছে কিন্তু আৰু কি আৰু বেয়াও লাগে গৰু ঢুকালে কিন্তু তাৰ বাহিৰে এতিয়া আমি অকল গিৰগাই কৰি থকা নাই দেই আমাৰ ইয়াত চাহিৱাল আছে HF আছে জাৰ্চি আছে অষ্ট্ৰেলিয়ান আছে আপোনালোকে দেখিছে আমাৰ গৰুখিনি লোকেল গৰু যথেষ্টখিনি আছে আমাৰ 100+ গৰু আমাৰ ইয়াত এতিয়া আছে সাংবাদিক বন্ধু হিচাপে আপোনাক কম বেয়া নাপাব গৰু নিবিদা কৰি ৰেল ষ্টেচনত ৰাখি থৈ বেচিবলৈ যোৱাটো পৰামৰ্শ জনাই দিছে মই তেওঁলোকক এটা কথা সুধিব বিচাৰোঁ আমাৰ নিচিনাকৈ এনেকৈ গৰু পুহি পাইছেনে বাৰু গৰু ৰ'দত কিমান সময় ৰাখিব পাৰে আজি গাখীৰ আপোনালোকে নিশ্চয় সুধিব গাখীৰ আমি পাই আছোঁ গাখীৰ আমি 200+ মাইনাছত পাওঁ সিজন সময় গৰু কিমানজনী ক্ষিৰতি আছে সেই লৈ পেলাই গাখীৰ বঢ়াটোটা হৈ থাকে কিন্তু যেতিয়া বেছি গৰম পৰে তেতিয়াও গাখীৰ কমে
মানে কি হয় গৰুত এফেক্ট হয় যেতিয়া খুব বেছি ঠাণ্ডা পৰে তেতিয়াও গাখীৰ কমে এইখিনি গৰু পালন কৰি থকা সকলে জানে এই গোটেই কথাখিনি সম্ভৱ নহয় তেনেকৈ টেণ্ডাৰ কৰিব পৰাটো সম্ভৱ নহয় কিন্তু আপোনালোকক মই এটা কথাই সুধিব বিচাৰিম আমাৰ নিচিনা নিবনুৱাসকলে আমি চৰকাৰখনে স্বাৱলম্বী হ'বলৈ কৈ আছে 10জনী 20জনী গৰু আনি যেনিবা পুহিলোঁ বেয়া জানো হৈছে না আমি আচলতে ৰাজ সাহায্য পোৱা নাই আচলতে আমি বিচৰাও নাই এতিয়ালৈকে নিজৰ গাঁঠিৰ ধন ভাঙি পেলাই যিমান পাৰিছোঁ আমি কষ্ট কৰি পেলাই আমি কৰি আছোঁ মন্ত্ৰী পত্নীয়ে ৰাজ সাহায্য পাইছে MLA পত্নীয়ে ৰাজ সাহায্য পাইছে বিতৰ্ক হৈছে কিন্তু সেইটোত আমাৰ আক্ষেপ নাই কাৰণ আমি বিচৰা নাই কাৰণে নাই পোৱা বিচৰা হ'লে চাগৈ আমি পালোহেঁতেন বা কিছুমান নীতি নিয়ম থাকিব নৰ্মছ থাকিব সেই নৰ্মছমতে আমি গ'লে পালোহেঁতেন আমি নাই বিচৰা মন্ত্ৰী পত্নীগৰাকী আমাৰ বিধায়ক পত্নীগৰাকী তেওঁলোকে কি স্বাৱলম্বী হ'বলৈ মন কৰিব নালাগে নেকি সদায় মন্ত্ৰী পত্নী আৰু MLA পত্নীয়ে হৈ থাকিব নেকি তেওঁলোকে কৰিব বিচাৰিছে কৰক ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকে সুবিধা পাব সকলোৱে পাব আনেও বিচাৰক আনেও কৰক মই 10জনে কৰক 100জনে কৰক আমি সেইটো বিচাৰিম যেতিয়া আপুনি গৰু আনিছিলে তেতিয়া ঠিক একেলগে বাবুল নাথ আপোনাৰ লগতে গৈছে বাবুল নাথ মোৰ লগত আমাৰ লগত গৈছে একেলগে কাৰণ তেওঁ তেজপুৰৰে আৰু তেওঁ 30জনী গৰু আনিছে যাওঁতে একেলগে গৈছোঁ আমি কাৰণ গাড়ী লৈ পেলাই যাবলগীয়া হৈছে ইয়াৰ পৰা সেই আৰু গোটেই কথাখিনি সেইখিনি এতিয়া আপোনাৰ কিমানজনী জীয়াই আছে মোৰ এতিয়া 10জনী আছে পোৱালি ছোৱালী